নমস্কাৰ, বসন্ত শৰ্মা এষ্ট্ৰলজি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। জলভয় জলমৃত্যু কেনেকৈ খণ্ডন কৰিব পাৰি আৰু এই ৰিষ্ট কেনেকৈ হয় জানকচোন। জন্ম কুণ্ডলী চক্ৰৰ লগ্নৰ অষ্টমত চন্দ্ৰ থাকিলে জলভয় জলমৃত্যু, জ্বৰ কাহ, পানীত পৰি পিছলি হাত ভৰি ভঙা চিঙা হ'ব পাৰে যদি লগ্নৰ অষ্টম গৃহত চন্দ্ৰ থাকে। এইবোৰ ৰিষ্ট খণ্ডন কৰিবলৈ আপুনি চন্দ্ৰৰ শান্তিৰ বাবে গ্ৰহ পূজা কৰিব। যদি পূজা নকৰে তেনেহ'লে মতি বা মুনষ্টন ৰত্ন ধাৰণ কৰিব। কনিষ্ঠা আঙুলিত পিন্ধিব, সোমবাৰে পিন্ধিব। যদি অৰ্থৰ অভাৱত ক্ৰয় কৰিব নোৱাৰে তেনেহ'লে খিৰিকা মূল ধাৰণ কৰিব, বগা বস্ত্ৰ পৰিধান কৰিব, শংখৰ খাৰু পিন্ধিব। এইখিনি কৰ্ম কৰিলে জলভয় জলমৃত্যুৰ পৰা পৰিত্ৰাণ পাব। ভিডিঅ'টো চাই লাইক কৰিব, শ্বেয়াৰ কৰিব। সকলোৱে কুশলে থাকক। ধন্যবাদ।